লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নদীত গা ধুবলৈ বুলি গৈ এজন যুৱক আৰু এগৰাকী যুৱতী সন্ধানহীন। দুলীয়াজানৰ মহমাৰী গাঁৱত সংঘটিত এই ঘটনা। দিহিং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই যুৱক যুৱতী। জানিব পৰা মতে এই সন্ধানহীন যুৱক যুৱতীহালৰ ঘৰ দুলীয়াজানৰ ভাদৈ পাঁচালি অঞ্চলত। বৰ্তমান পৰ্যন্ত যুৱক যুৱতীহালৰ সন্ধান পাবলৈ কোনো সক্ষম হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। পুনৰ জনাইছোঁ, প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বুলি নদীত গা ধুবলৈ গৈ সন্ধানহীন ভাদৈ পাঁচালি অঞ্চলৰ এহাল যুৱক যুৱতী। প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নদীত গা ধুবলৈ বুলি গৈ এজন যুৱক আৰু এগৰাকী যুৱতী সন্ধানহীন। দুলীয়াজানৰ মহমাৰী গাঁৱত সংঘটিত এই ঘটনা। দিহিং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই যুৱক যুৱতী। জানিব পৰা মতে এই সন্ধানহীন যুৱক যুৱতীহালৰ ঘৰ দুলীয়াজানৰ ভাদৈ পাঁচালি অঞ্চলত। বৰ্তমান পৰ্যন্ত যুৱক যুৱতীহালৰ সন্ধান পাবলৈ কোনো সক্ষম হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।